নমস্কাৰ বন্ধু বান্ধৱীসকল, আহিলোঁ আকৌ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ গোগামুখ যি হনুমান মন্দিৰ ভাগ আছে সেই ভাগৰ বিষয়ে অকণমান ক'ম আৰু আপোনালোকক এই ভাগ মন্দিৰ সম্পূৰ্ণভাৱে দেখাম। ভিতৰত কি কি আছে, বাহিৰত কি আছে, সকলো ধৰণৰ কি সুবিধা আছে অসুবিধা আছে সকলো দিশৰ বাবে আপোনালোকক অকণমান জনাবলৈ চেষ্টা কৰিছোঁ। এই ভাগ গোগামুখ বুলিয়ে নহয়, ধেমাজি জিলাৰ এভাগ চিনাকি এভাগ মন্দিৰ হয়। এভাগ মন্দিৰ এইফালে আপোনাৰ হাত ভৰি ধোৱাৰ ব্যৱস্থা আছে আৰু বাহিৰলৈ যাবলৈ আপোনাৰ এইফালে সুবিধা আছে। মই দেখাই দিছোঁ, এইফালে আছে সুবিধা। সেই দূৰণিতে গৈ লেট্ৰিন বাথৰুম যি আছে কৰিব পাৰিব। আপোনাৰ এইভাগ মন্দিৰৰ সোঁ ছাইড আৰু বাওঁ ছাইডে এনেকৈ ধুনীয়াকৈ সজাই তোলা হৈছে। আৰু সোঁ ছাইডে বাওঁ ছাইডে কি হয়, ইয়াতে চাকি জ্বলাব পাৰে। আজি বৰষুণ হৈ আছিলে, বৰষুণৰ কাৰণে জমা হৈ গৈছে। সোঁ ছাইড বাওঁ ছাইড বিভিন্ন ধৰণৰ ইয়াত যেনেকৈ দিয়া আছে। ইয়াত আপোনাৰ যি ধৰণে ফটোবিলাক লগাই থোৱা আছে তলত চাকি জ্বলোৱা, আৰু সেই ধৰণে ওপৰতো সেই ষ্টাইলত মূৰ্তিবিলাক আছে। আপোনালোকক দেখুৱাম মই। কি এবাৰ সুন্দৰ মন্দিৰ চাওকচোন। এইফালে ফুলৰ বাগিচা চাগিচা আছে সকলো। ব'লক সোমাই যাওঁ, ভিতৰলৈ সোমাই যাওঁ ব'লক। এতিয়া মেইন মন্দিৰ ভাগ আপোনালোকক দেখাম। এয়া দেখিলে এবাৰ জয় শ্ৰীৰাম কমেণ্টত লিখিবলৈ নাপাহৰিব। মেইন মন্দিৰ ভাগৰ স্তম্ভ, ইফালে মহাদেৱ আৰু আনফালে এয়া প্ৰভু ৰামদেৱ। আৰু পোনে পোনে যিহেতু মন্দিৰ ভাগত হনুমান মন্দিৰ বুলি জনা যায়, পোনে পোনে আপুনি বজৰংবলী বিৰাজমান। এজন মেইন পণ্ডিতজন। এই হনুমান মন্দিৰ ভাগলৈ সোমাই আহিয়ে আপোনালোকে মহাদেৱৰ দৰ্শন সোঁ ছাইডে পাব। আৰু এইফালে বিৰাজমান নন্দী মহাৰাজ, এইফালে জল ঢালা বৈ আহিছে, দেখিছে আপোনালোকে কি এভাগ সুন্দৰ। এইফালে আৰু বাওঁ ছাইডে ৰামদেৱ বাবা মন্দিৰ, যিহেতু দেখালোঁ বজৰংবলী বিৰাজমান। আৰু বজৰংবলী সোঁ ছাইডে ৰাম দৰবাৰ আছে, দেখিছেনে? এখন সুন্দৰ ৰাম দৰবাৰ। আৰু তেওঁ কাষতে আছে এইফালে শ্ৰী গণেশ, এইফালে শ্ৰী গণেশ আছে। এইফালে এটা বৃহৎ ডাঙৰ এৰিয়া, অকল এভাগে এফালে পৰা মানুহ আহিব পাৰিব সেইটো নহয়, বহুত ডাঙৰ এটা এৰিয়া আছে। সেইফালে দেখিলে এইটো শিৱ মন্দিৰ ভাগ। আৰু এইফালেদি আপুনি মন্দিৰ ভাগ পৰিক্ৰমা কৰিব পাৰিব। আপোনালোকে যোনেই নাহক, মানে এনেকৈ এজন বোলে পৰিক্ৰমা কৰোঁ তেতিয়াও এনেকৈ ব্যৱস্থা আছে। যদি বোলে মই গোটেই 5জনকে পৰিক্ৰমা কৰোঁ তেতিয়াও এনেকৈ ধৰণে ব্যৱস্থা আছে। এইফালেদি ডাঙৰকৈ এটা এৰিয়া আছে পৰিক্ৰমা কৰিবৰ কাৰণে। এইফালে এনেকৈ ঘূৰিব পাৰিব এইফালে। আৰু কথা হ'ল কি, মই সেইফালে প্ৰথমতে দেখালোঁ আপোনাৰ হনুমান মন্দিৰ, আৰু এইফালে আছে আপোনাৰ ৰাধাকৃষ্ণ দৰবাৰ, দেখিছে না? এইভাগ হৈ গ'ল ৰাধাকৃষ্ণ মন্দিৰ ভাগ। আৰু এইফালে শক্তিপীঠ, এইফালে দুৰ্গেশ্বৰী মা বিৰাজমান, আৰু ওপৰত আছে মহাদেৱ। এই ধৰণে আৰু এটা সুন্দৰ লুক আপোনাক দেখাম। আপোনালোকে এইফালে দেখিছে নাৰায়ণ
আৰু গৰুত নাৰায়ণ বিৰাজমান। এইভাগে মন্দিৰভাগ। আৰু এইফালে ওলাই আহিবলৈ পালে আপোনালোকে দেখিব মা পাৰ্বতী, এনে বিভিন্ন চিত্ৰ অংকন কৰা হৈছে। আৰু এই ঘৰটোৰ যিহেতু ষ্ট্ৰাকচাৰ, ঘৰটোত খুঁটাটোত মানে এজোপা বিশাল আকাৰৰ প্ৰকাণ্ড গছ, আৰু এইফালে চিতাবাঘ, এইফালে ময়ূৰ চৰাই, এইফালে সাপ, বান্দৰ সকলোখিনি দেখুওৱা হৈছে। এই মন্দিৰভাগ আপোনালোকক দেখুৱাই আছোঁ মই গোগামুখৰ যি হনুমান মন্দিৰ, সেইভাগ মন্দিৰ হয়। এইফালে সোঁৱে বায়ে সকলোখিনি দেখুৱাইছোঁ। যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ একদম সমীপতে এইটো ৰাষ্ট্ৰীয় ঘাইপথ আৰু এইটোৱে মন্দিৰ। আপোনালোকে য'লেই নাযাওক এবাৰ মূৰ দোৱাই যাওক, নিশ্চয় সংকটমোচনে সংকটৰ পৰা দূৰ কৰিব বুলি মই বিশ্বাস আৰু ৰাইজৰ সকলোৱে দৃঢ় বিশ্বাস। এই মন্দিৰভাগত আজি যিহেতু মই অকণমান ৰাতিপুৱা আহিছোঁ, ৰাতিপুৱা অহাৰ কাৰণে ভিৰটো কম, আৰু ছিজনটো সেনেকুৱা নহয়। এতিয়া ফাগুণ মাহ, পৰীক্ষা দিয়া হৈ আছে ল'ৰা ছোৱালীবিলাকে, সেইকাৰণে ভিৰটো কম আছে। আৰু এনেকৈ টুৰিষ্ট বৰ্তমান নাই, মানে বাহিৰৰ পৰা বিভিন্ন জেগাৰ পৰা, অসমৰ বিভিন্ন কোণৰ পৰা আহে এই মন্দিৰভাগলৈ দৰ্শন কৰিবলৈ। বিভিন্ন জেগাৰ পৰা আহে আৰু এই মন্দিৰভাগ যিহেতু দৰ্শন কৰিবলৈ। হনুমান মন্দিৰ প্ৰসিদ্ধ এভাগ মন্দিৰ। এই মন্দিৰভাগৰ যিহেতু ইতিহাস বুলি ক'লে এনে আমি ইতিহাসৰ ইয়াত কি কাৰণে হ'ল সেইভাগ বৰ চকুত লগা বিধৰ নহয় মই জনাত দেই। কাৰণটো এই মন্দিৰভাগ এভাগ ব্যক্তিগত মন্দিৰ। ব্যক্তিগত মন্দিৰ বুলি ক'লে কাৰোবাৰ সপোনত দেখি বা এনেকৈ কিবা এটা হৈ পিনি এই মন্দিৰভাগ স্থাপন কৰা নাই। এইভাগ মন্দিৰভাগ স্থাপন কৰিছে এজন ব্যক্তিগত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ, তেওঁ লক্ষী বাবু বুলি আমি সকলোৱে জানো। আৰু তেওঁলোকৰ মাক বাপেকৰ মানে এটা সপোন আছিলে, মই এভাগ মন্দিৰ বনাম, হনুমান মন্দিৰ। সেই মন্দিৰভাগহে মানে সপোন যিহেতু তেওঁ জীৱিত অৱস্থাত পৃথক কৰিব নোৱাৰিলে, তেওঁ পুতেকহেঁতে মানে এইভাগ মন্দিৰ বনাইছে। লক্ষী বাবু কি সুন্দৰ এভাগ মন্দিৰ চাওকচোন। ইয়াত মানে কোনোবাই হয়তো ভাবিব পাৰে সপোনত পাই পিনি বনাইছে বা ৰাইজৰ প্ৰতিষ্ঠান, সেইটো নহয়। এইভাগ একচুৱেলি সম্পূৰ্ণভাৱে ব্যক্তিগত এভাগ মন্দিৰ হয়। এই মন্দিৰভাগ মানে আপোনাৰ কোনো ধৰণৰ ইয়াত চৰকাৰী অনুদান নাই বা ৰাইজৰ অনুদান নোহোৱাকৈ এভাগ নিজৰ পুঁজি টকাৰে, যিহেতু এওঁলোক মাৰোৱাৰী সম্প্ৰদায় মানুহ, তেওঁলোক বিভিন্ন বেপাৰৰ লগত জড়িত। যিহেতু এই বেপাৰৰ লগত জড়িত হৈ যিটো লাভৰ অংশ, সেই লাভৰ অংশ এই মন্দিৰভাগ নিৰ্মাণ কৰিছে বুলি মই জানো। আৰু এইভাগ মন্দিৰ 2016 নে 15 আছিলে স্থাপন কৰিছিলে। মই বিশেষকৈ দিনটো পাহৰি গৈছোঁ কিমান কৰিছিলে। তেওঁলোকে স্বৰ্গীয় পিতৃ মাতৃ যাৰ সপোনৰ আৰ্হিত মানে এই মন্দিৰভাগ বনাইছিলে। সেনেকৈ শুই থকা সপোন নহয়, তেওঁলোকৰ এভাগ মন্দিৰ বনোৱা যিহেতু সপোন আছিলে, সেই সপোনৰ আৰ্হিত এই মন্দিৰভাগ নিৰ্মাণ কৰিলে তেওঁলোকৰ পুত্ৰসকলে। এইটো 2 মন্দিৰৰ এটা হয়। খুব ওখ শিখা ভাগলৈ মই হয়তো দেখুৱাব নোৱাৰিব পাৰোঁ, কাৰণ বহুত ওখ আছে এই মন্দিৰভাগ। দেখুৱালোঁ বাহিৰৰ পৰিস্থিতি এনেকুৱা। আৰু এইভাগ যে ব্যক্তিগত মন্দিৰ বুলি আপোনালোকে মানে হয়তো নাভাবিব এইভাগ মন্দিৰ কোনো মানে কামৰ মন্দিৰ নহয়, কিন্তু বহুত কামৰ মন্দিৰ। আৰু এটা কথা দেই ৰাইজ, এইভাগে মন্দিৰভাগ বনোৱা ব্যক্তিজন, এইভাগ যে মন্দিৰ বনাইছে সেই ব্যক্তিজনৰ মূলতে আঁৰৰ মানুহজন এইজন দেখিছে। ইয়াতে ফুল সামগ্ৰী বিক্ৰী কৰি এখন তেওঁলোকৰ নিজৰ প্ৰতিষ্ঠান আছে ইয়াতে। এইটো যিহেতু গেট, এখন গেট, আৰু বাহিৰৰ কণ্ডিশ্যনটো খুব এনেধৰণৰ। নেশ্যনেল হাইৱেত যিহেতু একদম সমীপতে দেখিবলৈ পাব এইভাগ মন্দিৰ। মেইন ব্যক্তিজন এজন
এজনে মেইন ব্যক্তিজন তেওঁলোকৰ মাক বাপেকৰ শ্ৰদ্ধা কৰি বা সেৱা ধৰি এইভাগ মন্দিৰ বনাইছে। গোটেই মন্দিৰ ভাগটো আপোনালোকক যিহেতু দৰ্শন কৰালোঁ আৰু এতিয়া মই গৈ আছোঁ ঘৰলৈ। আৰু এই মন্দিৰ ভাগ মানে ঘৰলৈ যোৱাৰ আগতে এভাগ কথা কওঁ, মানুহে ভাবিব পাৰে ব্যক্তিগত মন্দিৰ হিচাপে পুঁজি ধনটো ক'লৈ যায় বা কি কৰে, সেইটো মই নকওঁ আপোনালোকক ক'ত যায় তাৰ পুঁজি কি কথা, সেইবোৰ আপোনালোকে নিজে বিবেচনা কৰিব। এই মন্দিৰভাগ যিহেতু বহুত ডাঙৰ এৰিয়া মন্দিৰ, তাতে মানে সকলো ধৰণৰ ইয়াত যিখিনি পূজাৰী আছে, কৰ্মচাৰী আছে, চাফ চিকুণ কৰা বা ইয়াৰ দান বৰঙণিতে এই মন্দিৰভাগ যিহেতু চলে, ইয়াত আৰু ব্যক্তিগতকৈ বেলেগ ধৰণে পুঁজি ব্যৱহাৰ কৰা নহয়। সেইকাৰণে এইভাগ মন্দিৰ মানে যেনেধৰণে চলি আছে আৰু মানুহৰ অটুট বিশ্বাস এই মন্দিৰভাগৰ ওপৰত। আপুনি দেখিছে এভাগ কিমান সুন্দৰ মন্দিৰ আৰু জাকত জিলিকা এভাগ মন্দিৰ। জাকত জিলিকা হ'লেই নহ'ব, আৰু তাত মানে মানুহৰ আস্থা লাগিব। আস্থা নহ'লেতো কোনো কামেই নহয়, আৰু মানুহে বিচৰা ধৰণে পাব লাগিব। সেই ধৰণে পাই দেখিহেতু এই মন্দিৰভাগলৈ যিহেতু আহি মানুহে ভিৰ কৰেহি, হয়নে? আৰু কি ক'ম, আপোনালোকৰ সকলো এই মন্দিৰভাগৰ বিষয়ে যিমানখিনি পাওঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু ভৱিষ্যতলৈ মোৰ চেনেলটো চাই থাকক, আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু বিভিন্ন ধৰণৰ মন্দিৰ চাম বুলি ভাবি আছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ ভিডিঅ'টো ইমানে। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ সকলোলৈ।